নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অনুষ্ঠানটোত 8টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দি চাবলৈ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেন্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজি অনুষ্ঠানৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। ভাৰতবৰ্ষত নিৰ্মাণ কৰা প্ৰথম সিনেমাখনৰ নাম কি? এ অপচনত দিছো আলম আৰা, বি অপচনত ৰজা হৰিচন্দ্ৰ, চি অপচনত ভক্ত প্ৰহ্লাদ আৰু ডি অপচনত জয়মতী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা ৰজা হৰিচন্দ্ৰ। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। চলচ্চিত্ৰ জগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা হৈছে অস্কাৰ নাইবা একাডেমী বঁটা। এতিয়া আমাৰ প্ৰশ্ন হ'ল এই অস্কাৰ বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? এই অস্কাৰ সন্মান লাভ কৰা প্ৰথম ভাৰতীয় কোন? এই অপচনত দিছো এ আৰ ৰহমান, বি অপচনত ভানু আথাইয়া, চি অপচনত সত্যজিৎ ৰয় আৰু ডি অপচনত গুলজাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা ভানু আথাইয়া। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম কি? এ অপচনত দিছো মৰা চৰাই, বি অপচনত হামিংবাৰ্ড, চি অপচনত উট পক্ষী আৰু ডি অপচনত বৰটোকোলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা উট পক্ষী। উট পক্ষীয়ে হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইবিধ। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। গ্ৰীক বৰ্ণমালাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় আখৰটো হৈছে আলফা, বিটা, গামা। এতিয়া আমাৰ প্ৰশ্ন হ'ল গ্ৰীক বৰ্ণমালাৰ শেষৰ আখৰটো কি? এ অপচনত দিছো ডেল্টা, বি অপচনত থিটা, চি অপচনত কাপা আৰু ডি অপচনত ওমেগা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে ডি অপচনত থকা ওমেগা। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? এ অপচনত দিছো আমাৰ অসম, বি অপচনত প্ৰতিদিন, চি অপচনত অৰুণোদয় আৰু ডি অপচনত জোনাকী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা অৰুণোদয়। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বান ৰজাই ক'ত ৰাজত্ব কৰিছিল? এ অপচনত দিছো হিড়িম্বাপুৰ, বি অপচনত প্ৰাগজ্যোতিষপুৰ, চি অপচনত শোণিতপুৰ আৰু ডি অপচনত কমতাপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা শোণিতপুৰত। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনটো সম্বন্ধ পদ বাকী কেইটাৰ সৈতে অমিল? এ অপচনত দিছো পিতা, বি অপচনত খুৰা মামা, চি অপচনত বাই ভনী আৰু ডি অপচনত ককাই ভাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা বাই ভনী। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনটো বাকী কেইটাৰ সৈতে অমিল? এ অপচনত দিছো মহানদী, বি অপচনত গোদাবৰী, চি অপচনত হিমালয় আৰু ডি অপচনত কাবেৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো নিশ্চয় সকলোৱে পাৰিছে। উত্তৰটো হৈছে চি অপচনত থকা হিমালয়। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক এটা কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ বা পেজটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বা ফ'ল' কৰি ৰাখিব। আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। ধন্যবাদ জনাইছো সকলোকে।